এইফালে আমাৰ গোটেই ল'ৰা সন্থাখিনি ভীমে পানী খাই গৈছেগৈ কাম কৰি কৰি হা তো আমি আছোঁ বৰ্তমান প্ৰথমখন তোৰণ মানে উন্মোচন কৰিব লাগে আৰু আমাৰ সময়বিলাক অকণমান দেৰিকৈ আৰম্ভ হ'ল তো সেইকাৰণে আছাম ৰিজাল্ট একদম লাহে লাহে সেইকাৰণে দেৰি হৈছে অকণমান প্ৰথমখন তোৰণ আৰম্ভ হৈ যোৱাৰ লগে লগে আমি বাকী গোটেইখিনি ফালি দিম আমি সাজু হৈছোঁ প্ৰথমখন তোৰণ উন্মোচনৰ কাৰণে সকলো বাইদেউ আহিছে সকলো আমাৰ উন্মোচক আহিলে দাতা আহিলে আমি সাজু হৈছোঁ জিন্দাবাদ 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 সফল হওক সফল হওক সফল হওক সফল হওক সফল হওক সফল হওক এতিয়া সময় হ'ল দ্বিতীয়খন তোৰণ উন্মোচন কৰা আৰু এইখন সেইফালে আমাৰ বিহু দেখিছে মঞ্চখন ওলাই আছে আৰু এতিয়া আমি সাজু হৈছোঁ দ্বিতীয়খন তোৰণ উন্মোচন কৰিবৰ বাবে জিন্দাবাদ জিন্দাবাদ সফল হওক জিন্দাবাদ 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 সফল হওক সফল হওক সফল হওক আৰু এয়া আমাৰ আটাইতকৈ পবিত্ৰ তোৰণখন কলপুলি তোৰণ আৰু ইয়াৰ লগে লগে আমাৰ আচলতে তোৰণ উন্মোচন শেষ হৈ যাব এয়া আমাৰ পতাকা উত্তোলন হৈ গ'ল এয়া আমাৰ সংঘৰ পতাকা এয়া আমাৰ ৰঙালী বিহু সন্মিলনৰ পতাকা ইতিমধ্যে উত্তোলন হৈ গৈছে আৰু এয়া চলি আছে স্মৃতি তৰ্পণ কাৰ্যসূচী